পূৰ্বৰ চৰকাৰে যেনেধৰণে হয়তো এই দিব্যাংগজনক লৈ আঁচনি প্ৰস্তুত কৰিব লাগিছিল, হয়তো সন্মান জনোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, আগত তেনেধৰণে পদক্ষেপ গ্ৰহণ নকৰিলে। এই দিব্যাংগজনসকলৰ পৰিয়ালসমূহ কেনে কষ্টত চলে এই কথাবোৰ আগৰ পূৰ্ব চৰকাৰে গুৰুত্ব দিয়া নাছিল। মানে মানৱ সেৱাই পৰম সেৱা, আজি এই নিদৰ্শন দাঙি ধৰা হ'ল আৰু মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিশেষ উদ্যোগত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ সহযোগিতাত আজি প্ৰায় 800 ওচৰা-ওচৰি দিব্যাংগজনলৈ বিভিন্ন প্ৰকাৰে সঁজুলি প্ৰদান কৰা হ'ল। ইয়ে মুখত হাঁহি বিৰিঙাব, ইয়ে পৰিয়ালসমূহক অকণমান হ'লেও আনন্দ বা সকাহ প্ৰদান কৰিব। আমি এই পবিত্ৰ অনুষ্ঠানত আজি ভাগ ল'ব পাই খুবেই আনন্দিত অনুভৱ কৰিছোঁ আৰু মোৰ বিশ্বাস ইয়ে এটা নতুন এটা দিগন্ত সৃষ্টি কৰিব আমাৰ দিব্যাংগজনসকলৰ বাবে। এইখিনিতে মই বিশেষভাৱে আৰু এটা বিষয় লৈ পেলাই আনন্দিত অনুভৱ কৰিছোঁ। পূৰ্বৰ চৰকাৰে যেনেধৰণে হয়তো এই দিব্যাংগজনক লৈ আঁচনি প্ৰস্তুত কৰিব লাগিছিল, হয়তো সন্মান জনোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, আগত তেনেধৰণে পদক্ষেপ গ্ৰহণ নকৰিলে। এতিয়া অত্যন্ত দিব্যাংগজনে আজি যেনেধৰণে বিভিন্ন সঁজুলি বা সামগ্ৰী প্ৰদান লাভ কৰিব, এই দিব্যাংগজনসকলৰ পৰিয়ালসমূহ কেনে কষ্টত চলে এই কথাবোৰ আগৰ পূৰ্ব চৰকাৰে গুৰুত্ব দিয়া নাছিল। এতিয়া অত্যন্ত অৰুণোদয় আঁচনি প্ৰত্যেক দিব্যাংগজনৰ পৰিয়ালক দিয়াৰ বাবে আমাৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলে। ইয়াৰ লগতে বহুত দিব্যাংগজনৰ মাজৰ পৰা স্নাতক ডিগ্ৰী হওক বা উচ্চ শিক্ষিত পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছিল, তেওঁলোকে এই চাৰ্টিফিকেট লৈ পেলাই হতাশাত ভুগিব লগা হৈছিল। কিন্তু শেহতীয়াকৈ যেতিয়া নিয়ম কৰি দিলে যে প্ৰত্যেক চাকৰিত দিব্যাংগজনৰ বাবে এটা শতাংশ থাকিব, আজি বহু দিব্যাংগজনৰ মাজৰ পৰা আজি তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ বা APSCৰ দৰে চাকৰি আজি লাভ কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে ক'ৰবাত কিবা এটা ভাল হ'বলৈ গৈ আছে। মই চৰকাৰৰ অংগ হিচাপে, বিধায়ক হিচাপে থাকিব পাই খুবেই গৌৰৱ অনুভৱ কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।